এতিয়া আমি 2 3 7 8 যদি ইউনিট প্লেসত থাকে তেনেহলে কেনেকৈ সেই সংখ্যাটোৰ ইউনিট ডিজিটত কি থাকিব বা ইউনিট ডিজিটটো কি হ'ব হেতু আমি কেনেকৈ উলিয়াম তাৰ ট্ৰিক্স জানিম সাপোজ এটা সংখ্যা লৈছো 2 3 টু দি পাৱাৰ 58 এই ধৰণৰ আমি এটা সংখ্যা ললো 23 টু দি পাৱাৰ 58 এটা এইটো ক্ষেত্ৰত যদি ইউনিট ডিজিটৰ আমাৰ 3 আছে যদি আমি কেনেকৈ ইয়াৰ এনসাৰটো উলিয়াম অতি কম সময়ৰ ভিতৰত সহজতে কেনেকৈ ইয়াৰ উত্তৰটো উলিয়াম এটো উত্তৰটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব যদি ইয়াৰ ইউনিট প্লেসত 2 3 7 বা 8 বা যিকোনো ইউনিট ডিজিট থাকে তেনেহলে আমি এই ৰুলটো প্ৰয়োগ কৰিব পাৰো বা এই শৰ্ট ট্ৰিক্সটো ইউজ কৰি আমি ইয়াৰ এনসাৰটো উলিয়াব পাৰো আমি এনে ধৰণৰ ক্ষেত্ৰত যেটো আমাৰ পাৱাৰ দিয়া থাকে এই পাৱাৰটো আমি কি কৰিব লাগিব আমি 4 ৰে হৰণ কৰিব লাগিব এতিয়া আমাৰ 58 পাৱাৰ দিয়া আছে গতে 58 আমি কি কৰিম 4 ৰে হৰণ কৰিম 4 ৰে হৰণ কৰিলে আমি কি কৰিব পাৰো 4 ৰে 5ক এবাৰ যাব 4 গুণ 4 না 5ক 4 গলে 1 এটা 8 নামিব হেতনে 4 ৰে 18 কে এবাৰ যাব 7 3 গুণ 4 4 গুণ 16 4 4 গুণ 16 বাৰ যাব মাইনাস কৰিলে আমাৰ কিমান হ'ব 2 থাকিব এতিয়া আমি যেটো আমাৰ ইউনিট ডিজিট আছে সেই ইউনিট ডিজিটটো আমি লিখি লম টু দি পাৱাৰ আমি ইয়াতে কি বহুৱাম আমাৰ যেটো ভাগশেষ ৰল এই ভাগশেষটো আমি ইয়াত বহুৱাম ইয়াত বহুৱাৰ পিছত আমাৰ ৰিজাল্টটো কিমান হ'ব 3 স্কয়াৰ অৰ্থাৎ 3 ইনটু 3 অৰ্থাৎ আমি ৰিজাল্টটো পালো 9 আৰু এই 9 টো হ'ব এই সংখ্যাটোৰ ইউনিট ডিজিটৰ মান অৰ্থাৎ এই সংখ্যাটো যদি আমি 23 যদি 58 বাৰ পূৰণ কৰো তেনেহলে আমি ইউনিট ডিজিটত কিমান পাম 9 পাম হেধৰণে আমি আনটা উদাহৰণ লও সাপোজ 459 টু দি পাৱাৰ 21 এই সংখ্যাটোৰ আমি ইউনিট ডিজিটটো উলিয়াব লাগে এটা এই সংখ্যাটোৰ ইউনিট ডিজিট উলিয়াব লাগিলে আমি যেটো আমি ৰুল ইতিমধ্যে শিকিলো এই ৰুলটো মতে যদি আমি চাও আমাৰ যেটো পাৱাৰ দিয়া আছে 21 এই 21 টো আমি কি কৰিব লাগিব 4 ৰে হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰিলে আমি কিমান পাম 4 5 গুণ 20 পাম আৰু আমাৰ ভাগশেষ কিমান হ'ব 1 ৰব ওতে 21 পৰা 20 বিয়োগ কৰিলে আমাৰ কিমান থাকিব 1 থাকিব অৰ্থাৎ ভাগশেষ আমাৰ 1 থাকিলে এটা আমাৰ ইউনিট প্লেসত যেটো আছে ইউনিট প্লেসত আমাৰ কিমান আছে 9 আছে আৰু 9 ৰ ওপৰত আমি পাৱাৰ কি লিখিম যেটো আমি ভাগশেষ পালো এই ভাগশেষটো আমি ইয়াত পাৱাৰ হিচাপে লিখিম 9 টু দি পাৱাৰ 1 মানে আমাৰ ৰিজাল্টটো হ'ব 9 অৰ্থাৎ এই 9 টো হ'ব 459 টু দি পাৱাৰ 21 ৰ ইয়াৰ ইউনিট প্লেসত আমি এই 9 টো পাম গতে এই ধৰণে আমি অতি সহজতে এই ট্ৰিক্সটোৰ জৰিয়তে আমি এনসাৰটো উলিয়াব পাৰো আমি আনটা ৰুল ইতিমধ্যে শিকিছিলো যে এনে ধৰণৰ যদি এটা সংখ্যা দিয়া থাকে আৰু এই সংখ্যাটো যদি ইউনিট ডিজিটত যদি 9 থাকে 9 থাকিলে আমি কেনেকৈ তাৰ উত্তৰটো উলিয়াব পাৰো ইউনিট ডিজিটত যদি আমাৰ 9 থাকে তেনেহলে আমি কি কৰিব লাগে এই পাৱাৰটো চাব লাগে এই পাৱাৰটো যদি অযুগ্ম হয় তেতিয়াহলে এনসারটো কিমান হয় 9 হয় আৰু এই পাৱাৰটো যদি যুগ্ম হয় তেনেহলে এনসারটো হয় 1 গতে যেহেতু এটা পাৱাৰটো অযুগ্ম হয় 21 দি আছে গতে অযুগ্ম গতে ইয়াৰ উত্তৰটো হ'ব 9 গতে এই ৰুলটো প্ৰয়োগ কৰি ইয়াৰ এনসারটো আমি 9 পাইছো আৰু আমি এটো যেটো আমি ৰুল ইতিমধ্যে শিকিলো এই ৰুলটো মতেও আমি এনসারটো কিমান পাইছো 9 পাইছো গতে যেটো সুবিধা হয় সেই ৰুলটো প্ৰয়োগ কৰিলে হ'ল আমি শেষত যেটো ৰুল আমি শিকিলো এই শেষৰ ৰুলটোক আমি ইউনিভাৰ্সাল ৰুল বুলি ক'ব পাৰো কিয় ইউনিভাৰ্সাল ৰুল বুলি ক'ব পাৰো কাৰণ এই ৰুলটো সকলো ডিজিটৰ ক্ষেত্ৰতে প্ৰয়োগ হ'ব 0 1 2 3 4 5 6 7 8 9 যি কোনো ডিজিট থাকিলেই এই ৰুলটো আমি যেটো ৰুল ৰাষ্ট্ৰৰ আমি শিকিলো এই ৰুলটো প্ৰয়োগ কৰি তাৰ উত্তৰটো উলিয়াব পাৰি অৰ্থাৎ আমাৰ যি কোনো সংখ্যা এটা পাৱাৰত দিয়া থাকিলে সেই সংখ্যাটোৰ ইউনিট ডিজিট যিয়ে নাথাকক কিয় 0 ৰ পৰা 9 লৈকে যিকোনো ইউনিট ডিজিট থাকিলে এই ৰুলটো প্ৰয়োগ কৰি এই ইউনিভাৰ্সাল ৰুলটো প্ৰয়োগ কৰি আমি অতি সহজতে তাৰ এনসাৰটো উলিয়াব পাৰো আৰু 0 1 5 6 4 আৰু 9 থাকিলে কেনেকৈ সহজতে আমি উলিয়াব পাৰো তাৰ কথা ইতিমধ্যে আলোচনা কৰিছো গতে যেটো সুবিধা হয় সেই সুবিধা মতে যেটোৰে সহজ বুলি ভাবে হেতু ৰুল প্ৰয়োগ কৰি অতি সহজতে এনে ধৰণৰ কোৱেশ্যনৰ মোৰ এনসাৰ কৰিব